চাৰ্ট প্যাটাৰ্ন কি হয় চাৰ্ট প্যাটাৰ্ন কিমান ধৰণৰ আৰু প্ৰাইস একচন ট্ৰেডিংৰ চাৰ্ট প্যাটাৰ্ন কিমান ৰিলায়েবল কিমান ভাল ৰিজাল্ট দিয়ে আজি ইয়াৰ ওপৰত ডিটেইলছ আলোচনা কৰিম আৰু মই ৰিয়েল চাৰ্টটো দেখাম প্যাটাৰ্নটো কেনেকৈ আঁকিব লাগে আৰু কোনখিনি জায়গাত এন্ট্ৰি কৰিব লাগে ষ্টপ লছ কোড লগাব লাগিব আৰু ফাইনালি প্ৰফিট বুকিং কেনেকৈ কৰিব লাগে ডিটেইলছ আলোচনা হ'ব লাষ্টলৈকে ভিডিওটো চাব আৰু স্কিপটো একেবাৰে নকৰিব নমস্কাৰ মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয় মই ইণ্ডিয়ান ষ্টক মাৰ্কেটৰ ওপৰত কিতাপ লিখো লগতে মই ট্ৰেডিংও কৰো যদি ফাৰ্স্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে আপডেক্স এছএমএছ বাই ৰাজীৱ এলবি প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমি ইণ্ডিয়ান ষ্টক মাৰ্কেটৰ ওপৰত ভিডিও বনাও ট্ৰেডিং ইনভেষ্টমেন্ট মিউচুৱেল ফাণ্ডছৰ ওপৰত ভিডিও বনাও যদি ফ্ৰীতে শিকিব বিচাৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাবলৈ নেপাহৰিব বলক তেতিয়াহলে আজি আমি আলোচনা কৰো চাৰ্ট প্যাটাৰ্ন কি হয় কিমান ধৰণৰ আৰু ৰিয়েল চাৰ্টত কেনেকৈ চাৰ্ট প্যাটাৰ্ন আইডেন্টিফাই কৰিব লাগে আৰু একৰ্ডিংলি কেনেকৈ পজিশন বনাব লাগে ঠিক আছে সো চাৰ্ট প্যাটাৰ্ন মানে কি সো প্যাটাৰ্ন মানে তো গমে পায় প্যাটাৰ্ন মানে হল স্ট্ৰাকচাৰ আপনি স্টক এটাৰ প্ৰাইস মুভমেন্ট যেতিয়া চাব স্টক প্ৰাইসটো কেনেকৈ মুভ কৰে যদি বুলিশ ট্ৰেন্ডত আছে স্টকটো ওপৰলৈ গৈ আছে তেতিয়া হলে ই কিটা ষ্ট্ৰেট লাইন এটা এনেকৈ মুভ নকৰে অলপ দূৰ এনেকৈ ওপৰলৈ যাব তাৰ পিছত কিন্তু ই কনসলিডেট কৰিব এগেইন ই ওপৰলৈ যাব নহয় নে সো এই কনসলিডেশন জায়গাখিনিত মানে যোনখিনি জায়গাত ই কনসলিডেট কৰে এইখিনি জায়গাত কিছুমান ই প্যাটাৰ্ন ফৰ্ম কৰে দে সো এইটোকে কোৱা হয় চাৰ্ট প্যাটাৰ্ন সো কেনেকুৱা ধৰণৰ প্যাটাৰ্ন ফৰ্ম কৰে সো এইবিলাক প্যাটাৰ্ন যে ফৰ্ম কৰে না এইবিলাক কিছুমান নন স্ট্ৰাকচাৰ যেনেকুৱা কেতিয়াবা ই ট্ৰায়াঙ্গেল ফৰ্ম কৰে কেতিয়াবা ই ওয়েজ বনায় এনেকে কেতিয়াবা ফ্ল্যাগ বনাব পাৰে এনেকে বুল ফ্ল্যাগ বা বেয়াৰ ফ্ল্যাগ টাইপ প্যাটাৰ্ন ফৰ্ম কৰে এইবিলাক নন স্ট্ৰাকচাৰ আমি দেখিলে গম পাওঁ যে কিবা এটা এনেকুৱা স্ট্ৰাকচাৰ ফৰ্ম হৈছে সো যেতিয়া এনেকুৱা স্ট্ৰাকচাৰ ফৰ্ম হয় তেতিয়া আমি ট্ৰেড লবলৈ সাজু হওঁ আৰু যেতিয়া ই ব্ৰেকআউট দিয়ে তেতিয়া আমি লং পজিশন বনাও আৰু ডাউন ট্ৰেন্ডত থাকিলে তেতিয়া আমি শৰ্ট পজিশন বনাও সো যেতিয়া বুলিশ ট্ৰেন্ডত থাকে তেতিয়া তো এনেকে প্যাটাৰ্ন ফৰ্ম কৰে আৰু বেয়াৰিশ ট্ৰেন্ডত থাকিলেও কিন্তু ষ্টক এটা ডাইৰেক্টলি এনেকে ফল নহয় অলপ দূৰ এনেকে আহিব তাৰ পিছত এইখিনি জায়গাত এনেকে কনসলিডেট কৰিব এগেইন ই এনেকে তললৈ নামিব ঠিক আছে সো এই কনসলিডেশন ফেজ কিনিত কিবা এটা প্যাটাৰ্ন বা কিবা এটা শেপ বনায় সো এইটোকে কোৱা হয় প্যাটাৰ্ন চাৰ্ট প্যাটাৰ্ন ক'ব পাৰে আপনি ক্যান্ডেলস্টিক প্যাটাৰ্ন বুলিও ক'ব পাৰে হোৱাটএভাৰ ইট ইজ ঠিক আছে সো যেতিয়া ইয়াত ব্ৰেকডাউন দিব তেতিয়া আপনি তাত সেল পজিশন বনাব লাগিব মই একচুয়াল চাৰ্টটো দেখাম আগে আপনি জানি লওক কিমান ধৰণৰ প্যাটাৰ্ন আছে সো এনে তো বহুত ধৰণৰ প্যাটাৰ্ন আছে তাৰে ভিতৰত কেইটামান নন প্যাটাৰ্ন হল ট্ৰায়াঙ্গুলাৰ প্যাটাৰ্ন ট্ৰায়াঙ্গুলাৰ মানে তো গম পাইছে মানে চাৰ্টত ট্ৰায়াঙ্গেল এটা ফৰ্ম কৰিব ঠিক আছে ট্ৰায়াঙ্গুলাৰ প্যাটাৰ্ন দেন ওয়েজ প্যাটাৰ্ন WEDG wedge pattern আৰু flag pattern ঠিক আছে আৰু বহুত ধৰণৰ প্যাটাৰ্ন আছে হেবিলাক ইমান আলোচনা নকৰো যদি আপনি ইন্টাৰডে বা সুইং ট্ৰেড কৰে এই কিটা প্যাটাৰ্ন বিৰাট ধুনিয়া ৰিজাল্ট দিয়ে ঠিক আছে মই চাৰ্টত দেখাম কেনেকৈ প্যাটাৰ্ন বিলাক আপনি আইডেন্টিফাই কৰিব আৰু একৰ্ডিংলি ট্ৰেড কৰিব ঠিক আছে সো মুঠতে এই তিনি ধৰণৰ ইয়াৰ ভিতৰতো ভাগ আছে যেনেকৈ ট্ৰায়াঙ্গুলাৰ প্যাটাৰ্নৰ ভিতৰত symmetrical triangle পাবো আপোনালোকে symmetrical triangular pattern তাৰ পিছত ascending triangle then descending triangle পাবো সো এনেকুৱা triangle patternৰ ভিতৰতো আৰু তিনি ধৰণৰ ভাগ আছে ঠিক আছে সো descending pattern সো এইবিলাক হল চাৰ্ট প্যাটাৰ্ন আৰু জেনাৰেলি চাৰ্ট প্যাটাৰ্ন বিলাকক ট্ৰেন্ড কন্টিনিউয়েশন প্যাটাৰ্ন বুলি কোৱা হয় মানে কিয় কাৰণ এই প্যাটাৰ্ন বিলাক সাধাৰণতে ট্ৰেন্ড এটাৰ মাজত দেখা পোৱা যায় সো বুলিশ ট্ৰেন্ডত চাব এনেকে ষ্টকটো মুভ কৰিছে তাৰ পিছত মাজত এনেকে কনসলিডেট কৰি এগেইন ই ওপৰলৈ গৈছে সো এই কনসলিডেশন ফেজ কিনিত ই জেনাৰেলি এটা হয় চ্যানেল বনাব এটা ওয়েজ বনাব বা এটা ট্ৰায়াঙ্গেল বনাব যেতিয়া এই কনসলিডেশন ফেজত ই ট্ৰেড কৰি থাকিব না আপাৰ ট্ৰেন্ড লাইনৰ ওচৰত গৈ পেলাই ই ৰেজিস্ট্যান্স ফেস কৰিব আৰু লোৱাৰ ট্ৰেন্ড লাইনৰ ওচৰত আহি পেলাই ই সাপোৰ্ট পাব ঠিক আছে সো এগেইন বাউন্স কৰিব সো এনেকে মুভ কৰি থাকিব এন্ড ফাইনালি এটা সময়ত ই ব্ৰেকআউট দিব আৰু যেতিয়া ব্ৰেকআউট দিব তেতিয়া আমি
লং পজিশন ইনিশিয়েট কৰিম ঠিক আছে সো বলক তেতিয়া হলে টাইম ওয়েস্ট নকৰি পেলাই সিধা মই চাৰ্টত দেখাই দিও কেনেকে আপুনি আইডেন্টিফাই কৰিব চাৰ্ট প্যাটাৰ্নটো সো মই ইয়াতে মোৰ ফেভাৰিট জুনে মোৰ ভিডিও বিলাক চাই থাকে আমাৰ তো লাইভ সেশন হৈ থাকে প্ৰায় সপ্তাহত আমি 3 দিন মান লাইভ সেশন কৰো সো লাইভ সেশনত জুনে জুনে এটেন্ড কৰে তেওঁলোকে গমে পায় মোৰ ফেভাৰিট প্যাটাৰ্ন কি মোৰ ফেভাৰিট প্যাটাৰ্ন হল ফ্ল্যাগ প্যাটাৰ্ন ঠিক আছে কাৰণ ফ্ল্যাগ প্যাটাৰ্নটো মই বহুত ৰিলায়েবল পাওঁ বিৰাট ধুনিয়া ৰিজাল্ট দিয়ে ঠিক আছে মই হিন্দুস্তান জিংকৰ মই ইয়াতে প্যাটাৰ্ন দেখাই আছো ইয়াতে যদি আপনি চাই এইখিনি জায়গা চাও কি ধুনিয়া বুল ফ্ল্যাগ বনাইছে এইখিনি জায়গা চাও প্ৰথমতে ইয়াৰ পৰা ইয়ালৈকে এনেকে স্টক টু মুভ কৰিছে তাৰপিছত এইখিনি জায়গাত এনেকে কনসলিডেট কৰিছে ঠিক আছে সো এই কনসলিডেশন ফেজ কিনিত এটা এনেকা প্যাটাৰ্ন ফৰ্ম কৰিছে ঠিক আছে এইটো এটা ওয়েজৰ নিচিনা নহয়নে সো বুম কে এনেকে স্টক টু ওপৰলৈ গৈছে তাৰপিছত এইখিনি জায়গাত কনসলিডেট কৰিছে আৰু যেতিয়া ব্ৰেকআউট দিছে তেতিয়া ই আৰু ৰোৱা নাই ঠিক আছে সো এনেকা যেতিয়া প্যাটাৰ্ন ফৰ্ম কৰিব আপুনি কেতিয়া এন্ট্ৰি কৰিব যেতিয়া এই আপাৰ ট্ৰেন্ড লাইনটো ব্ৰেক কৰিব মই অলপমান ডাঙৰ কৰি দিছো অলপমান সৰু হৈছে ন অলপমান ডাঙৰ কৰি দিছো ওকে এতিয়া চাও এতিয়া দেখা পাইছে সো যেতিয়া এই আপাৰ ট্ৰেন্ড লাইনটো ব্ৰেক কৰিব তেতিয়া আমি ইয়াতে বাই ট্ৰেড লম ঠিক আছে লং ট্ৰেড ইনিশিয়েট কৰিম স্টপ লস কোড লগাব লাগিব স্টপ লস লোৱাৰ ট্ৰেন্ড লাইন এইটো হল লোৱাৰ ট্ৰেন্ড লাইন ঠিক আছে সো লোৱাৰ ট্ৰেন্ড লাইনৰ আপুনি একদম তলত লগাব পাৰে বা যোনখিনি সুইং লো থাকিব যোনটো ক্যান্ডেল এইখিনি জায়গাত সুইং লো বনাব হেইটো ক্যান্ডেলৰ তলতো আপুনি স্টপ লস লগাব পাৰে টার্গেট কোড সেট কৰিব জেনাৰেলি ফ্ল্যাগ প্যাটাৰ্নৰ টার্গেটটো হয় ফ্ল্যাগৰ যোনটো পোল থাকিব পোলটোৰ হাইটটোৰ সমান ঠিক আছে ফ্ল্যাগৰ দুটা পোৰশন থাকে এটা পোল আৰু এটা হল ফ্লাই পোরশন এইখিনি জায়গাত ফ্লাই পোরশন বুলি কয় বা ফ্ল্যাগ পোরশন বুলি কয় আৰু এইটো হল আপোনাৰ পোল ঠিক আছে সো পোলটোৰ যিমান হাইট হ'ব এই হাইটটোৰ সমান আপুনি ওপৰত টার্গেট সেট কৰিব লাগিব ঠিক আছে সো এইটোৱে হল বুল ফ্ল্যাগ আৰু যদি আপুনি অলপমান ওপৰত যায় ওপৰত গলে চাব ইয়াতো আৰু এটা ফ্ল্যাগ বনাইছে এইখিনি জায়গা চাওক ইয়াৰ পৰা এইখিনি লৈকে মুভ কৰিছে বুম কে এনেকে মুভ কৰিছে তাৰপিছত এইখিনি জায়গাত কনসলিডেট কৰিছে ইয়াৰ পৰা এইখিনি লৈকে নহয় নে এইখিনি জায়গাত চাওক এগেইন ই ওয়েজ টাইপৰ ফৰ্মেশন বনাইছে যেতিয়া ব্ৰেকআউট দিছে আপুনি ইয়াতে এন্ট্ৰি কৰিব লাগিব এক সেকেন্ড মই দেখাই দিছো সো এইখিনি জায়গাত ব্ৰেকআউট দিছে না সো এইখিনি জায়গাত আপুনি লং ট্ৰেড ইনিশিয়েট কৰিলে আৰু স্টপ লস আপুনি এইখিনি জায়গাত লগাব টার্গেট একে ইয়াৰ সমান সো এইখিনি জায়গাত ই ফাৰ্দাৰ কনসলিডেট কৰিছে কিন্তু পিছত এগেইন ই ওপৰলৈ গৈছে সো কেতিয়াবা এনেকুৱা হয় বা আপুনি যদি অলপমান দীঘলীয়া টাইম ফ্ৰেমত চাই মই 5 মিনিটৰ টাইম ফ্ৰেম দেখাই আছো ইয়াতো যদি 15 মিনিটৰ টাইম ফ্ৰেম চাই তেতিয়া হলে চাব এটো ধুনিয়া এটা ফ্ল্যাগ বনাইছে ঠিক আছে 15 ওকে এইটো চাও 15 মিনিটস টাইম ফ্ৰেমত কোড আছিল ওকে এইটো ইয়াতে 15 মিনিটৰ টাইম ফ্ৰেমত চাওক বিৰাটে ধুনিয়া ফ্ল্যাগ প্যাটাৰ্ন নহয়নে 15 মিনিটত চালে ইয়াৰ পৰা এইখিনি লৈকে ফ্ল্যাগ দেন এইটো হল আপোনাৰ ফ্লাই পোরশন ঠিক আছে ইয়াৰ পৰা এইখিনি লৈকে দেখিছে সো এইটো হল বুল ফ্ল্যাগ ধৰিব পাৰিছে ইয়াৰ পৰা এইটো হল পোল আৰু এইখিনি হল ফ্লাই পোরশন বুজি পাইছে নহয় সো এইটোৱে হল বুল ফ্ল্যাগ সো যেতিয়া এই আপাৰ ট্ৰেন্ড লাইনটো ব্ৰেক কৰিব তেতিয়া আমি ইয়াতে বাই কৰিম লং এন্ট্ৰি ইনিশিয়েট কৰিম আৰু এইখিনি জায়গাত স্টপ লস লগাম আৰু টার্গেট তো একে এই ফ্ল্যাগৰ পোলটোৰ হাইটৰ সমান বা আপুনি এটা কাম কৰিব পাৰে 1:2 হিচাপত লগাব পাৰে ৰিস্ক ৰিওয়াৰ্ড হিচাপত প্ৰথমতে 1:1 ত আপুনি পার্শিয়াল প্রফিট বুক কৰিলে বা 1:2 ত আপুনি ফুল প্রফিট বুক কৰিব ঠিক আছে সো এইটো হল বুল ফ্ল্যাগ সো ঠিক তেনেকে বেয়াৰ ফ্ল্যাগো প্যাটাৰ্ন আছে বেয়াৰ ফ্ল্যাগ প্যাটাৰ্নটো উল্টা হ'ব মানে এইটো বুলিশ ট্ৰেন্ডত বুল ফ্ল্যাগ প্যাটাৰ্ন ফৰ্ম হয় আৰু শৰ্ট সাইডত বা বেয়াৰি সাইডত বেয়াৰ ফ্ল্যাগ প্যাটাৰ্ন ফৰ্ম হয় সো বেয়াৰ ফ্ল্যাগৰো মই এটা এক্সাম্পল দি দিও তেতিয়া হলে আপোনালোকৰ ডাউটটো একদম ক্লিয়াৰ হৈ যাব ঠিক আছে ডাউটটো নহয় কনসেপ্টটোৱে ক্লিয়াৰ হ'ব মই ইয়াতে দেখাই দিছো
কিৰ্লোস্কাৰ ইলেক্ট্ৰিকৰ ষ্টকটো ইয়াতে যদি আপনি চাই ওকে আজিয়ে বনাইছে তো আজিয়ে চাওক এইখিনি জায়গা দেখা পাইছে নে মই আচ্ছা এইটো ল ইয়াতে চাওক ষ্টকটো ইয়াৰ পৰা এইখিনি লকে নামিছে তাৰপিছত এইখিনি জায়গাত কিন্তু কনসলিডেট কৰিছে নহয় নে সো এইখিনি হল কনসলিডেশন ফেজ কনসলিডেশন ফেজত ই এনেকে মুভ কৰিছে সো এইটো এটা ওয়েট হয় সো এইটো হল ফ্ল্যাগৰ পোল টু ইয়াৰ পৰা এইখিনি লকে হল পোল ফ্ল্যাগৰ পোল এইখিনি হল কনসলিডেশন ফেজ যেতিয়া ব্রেকডাউন কৰিছে দেন ই এইখিনি লকে নামি আহিছে ঠিক আছে এইখিনি জায়গাত অলপ কনসলিডেট কৰিছে ফার্দার বাট ফাইনালি কিন্তু ই তললে নামিছে ঠিক আছে সো এইটো হল বেয়ার ফ্ল্যাগ বুলিশ মার্কেটৰ বুল ফ্ল্যাগ আৰু বেয়ারিশ ট্রেন্ডত বেয়ার ফ্ল্যাগ প্যাটার্ন ফর্ম হয় ঠিক আছে বা আপনি যদি এইখিনি জায়গাতো চাই ইয়াতো এটা প্যাটার্ন ফর্ম হৈছে ইয়াৰ পৰা এইখিনি যদি আপনি চাই এটা ট্রেন্ড লাইন হল আৰু ইয়াৰ পৰা এইখিনি লৈকে এইটো এটা ট্রেন্ড লাইন হৈছে নে নাই ঠিক আছে সো প্যাটার্নটো ধৰিব পাৰিছে আগৰটো আপনি ক্যান্সেল কৰি দিয়ক মই এটো ডিলিট কৰি দিছো সো এইটো যদি ডিলিট কৰি দিয়ে তেতিয়া হলে এইটো এটা প্যাটার্ন ফর্ম হৈছে আৰু এই প্যাটার্নটো ধৰিব পাৰিছে এইটো হল কি প্যাটার্ন আৰু এটা যদি মই লাইন আঁকি দিও তেতিয়া হলে আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব দেখিছে এটো কি প্যাটার্ন ফর্ম হৈছে এটো হল সিমেট্রিক্যাল ট্রায়াঙ্গেল সো যেতিয়া সিমেট্রিক্যাল ট্রায়াঙ্গেল ফর্ম হ'ব বেয়ারিশ ট্রেন্ডত তেতিয়া ই বেয়ারিশ ট্রেন্ড কন্টিনিউয়েশন প্যাটার্ন হিচাপে কাম কৰিব ঠিক আছে তেতিয়া আপনি কিন্তু শর্ট পজিশন বনাব লাগিব আৰু যদি বুলিশ ট্রেন্ডৰ মাজত এনেকে বুলিশ ট্রেন্ডৰ মাজত এনেকে এটা সিমেট্রিক্যাল ট্রায়াঙ্গেল ফর্ম হৈছে আৰু তেতিয়া ব্রেকআউট দিছে তেতিয়া আপনি এইখিনি জায়গাত কিন্তু বাই কৰিব লাগিব শর্ট নহয় ঠিক আছে সো এইটো হল সিমেট্রিক্যাল ট্রায়াঙ্গেল সো আৰু এনেকা বহু ধৰণৰ প্যাটার্ন আছে যেনেকে হেড এন্ড শোল্ডার প্যাটার্ন আছে তাৰ পিছত রাউন্ডিং টপ রাউন্ডিং বটম এনেকা বহুত প্যাটার্ন আছে সো মই ইমান বেছি আলোচনা নকৰো আজিৰ কাৰণে এইখিনি সাফিশিয়েন্ট সো মোৰ মতে বুল ফ্ল্যাগ বেয়ার ফ্ল্যাগ আৰু ট্রায়াঙ্গুলার প্যাটার্ন এইকিটা বিৰাট ধুনিয়া রেজাল্ট দিয়ে মই পার্সোনালি বিৰাট ভাল রেজাল্ট পাইছো গতিকে মই হেকিটা ইউজ কৰো আৰু মোৰ যেতিয়া লাইভ সেশন বিলাক আপোনালোকে অ্যাটেন্ড কৰিব লাইভ মার্কেটত তেতিয়া আপোনালোকে গমে পাব যে কিমান ৰিলায়েবল হয় আৰু শেষত মই আপোনালোকক ইনফৰমেশন এটা শেয়াৰ কৰিব বিচাৰিম যদি আপোনালোকে এইবিলাক ভালকে শিকিব বিচাৰিছে মোৰ এইটো কোর্স এইটো বেসিক কোর্স হয় স্টক মার্কেটৰ বেসিক আৰু টেকনিক্যাল এনালাইসিসৰ কোর্স হয় ইয়াতে এইবিলাক বস্তু আলোচনা কৰা হৈছে টেকনিক্যাল চাৰ্ট তাৰ পিছত টেকনিক্যাল প্যাটার্ন কি হয় কেনেকে ট্ৰেড লব লাগে এইটো কোর্সতো আছে প্যাটার্ন বিলাক টেকনিক্যাল এনালাইসিসৰ আতিগুৰি যদি আপনি বেসিক খিনি জানে তেতিয়া হলে এইটো কোর্স লব পাৰে ইয়াতো প্যাটার্ন খিনি আলোচনা কৰা গৈছে আৰু জীবিকাৰ বাবে ইন্টাৰডে ট্ৰেডিং ইয়াত অকল ইন্টাৰডে ট্ৰেডিংৰ স্ট্ৰ্যাটেজি হে আলোচনা কৰা গৈছে ইয়াতে 10টা মান স্ট্ৰ্যাটেজি আছে ইন্টাৰডে স্ট্ৰ্যাটেজি মেইনলি মই প্ৰাইস অ্যাকশন ট্ৰেডিং এ বেছি প্ৰিফাৰ কৰো প্ৰাইস অ্যাকশন ট্ৰেডিং স্ট্ৰ্যাটেজিও আছে প্লাস ইন্ডিকেটৰ বেসড স্ট্ৰ্যাটেজিও আছে সো যদি আপনি ইন্টাৰডে ট্ৰেডিং ভালকে শিকিব বিচাৰিছে দেন this course is worth taking ঠিক আছে আৰু যদি বেসিকৰ পৰা শিকিব বিচাৰিছে তেতিয়া হলে এইটো কোর্স লব পাৰে আৰু অকল টেকনিক্যাল এনালাইসিস যদি লব বিচাৰে এইটো লব পাৰে আৰু যদি ফার্স্ট টাইম আপনি ইউজার হয় ফার্স্ট টাইম আমাৰ কোর্স লৈ আছে তেতিয়া হলে আপোনালোকৰ বাবে ভাল খবৰ ইয়াৰ ওপৰত আপনি 20% ৰ এডিশনাল ডিসকাউন্ট পাব এনে তো এইটো 1500 টকীয়া কোর্স হয় 1200 টকা দিয়া গৈছে যদি ফার্স্ট টাইম আপনি আমার এই ওয়েবসাইটটো ভিজিট কৰি আছে তেতিয়া হলে আপনি এনাদার 20% ৰ ডিসকাউন্ট পাব যেতিয়া কোর্স এনরোল কৰিবলৈ যাব তাত অপশনটো আহিব আৰু তাত আপনি নতুন বুলি প্ৰমো কোডটো দিব লাগিব NOTUN বুলি তেতিয়া আপনি ফার্দার 20% ৰ ডিসকাউন্ট পাই যাব আৰু এই যিমান কোর্স আছে ইয়াতে 8টা মান কোর্স আছে আটাইকিটা কোর্স হল সেলফ পেস্ড কোর্স মানে রেকর্ডেড কোর্স হয় আপনি আমার অ্যাপটো ডাউনলোড কৰি লব ৰাজীৱ এলবি বুলি যেতিয়া মন যায় মোবাইলৰ পৰা অ্যাটেন্ড কৰি থাকিব ঠিক আছে আৰু ইয়াৰ অ্যাক্সেসটো পুৰা লাইফ টাইম থাকিব বুজি নাই পোৱা একো ইস্যু নাই যেতিয়া আপনি টাইম পায় আকৌ আপনি লেকচার কিটা অ্যাটেন্ড কৰি থাকিব পাৰিব ঠিক আছে আৰু এইটো অ্যাটেন্ড কৰাৰ পিছত আমাৰ এটা প্ৰিমিয়াম টেলিগ্রাম চ্যানেল আছে
ইয়াতে আমি মেন্টৰশিপ দিও কেনেকে ট্ৰেড লব লাগে সুইং ট্ৰেডিং ইন্টাৰডে ট্ৰেডিং পুৰা ডিটেইলছ দিয়া যায় ঠিক আছে সো ইয়াৰো মেম্বাৰশিপ পাই যাব সো যিয়ে নহক আজিৰ ভিডিওটো আশা কৰো আপোনালোকে ভাল পাইছে অলপমান ইনফৰমেটিভ পাইছে যদি ভাল পাইছে প্লিজ চেনেলটো লাইক আৰু শেয়াৰ কৰি দিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ভিডিওটো একেবাৰে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম